নতুন এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। ভিডিওটো আপোনালোকে শেষলৈকে চাওক। বহুত বেছি গুৰুত্বপূৰ্ণ, শেষলৈকে চাব বুলি আশা কৰিলো। শেষত ভিডিওটো চাই আপোনালোকে কমেন্টৰ জৰিয়তে জনাব কেনে পালে ভিডিওটো চাই। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিওটো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। অপেক্ষাৰ অন্ত পৰিব মাজত মাত্ৰ আৰু 2টা দিন। হয়, বহুত বেছি ভাল খবৰ। লাখ লাখ মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে টকা। এটা কি টকা আপোনালোকে নিশ্চয় গম পাইছে যে অৰুণোদয় আঁচনি অহা 17 তাৰিখে আপোনালোকৰ সেই যি অৰুণোদয় আঁচনি তিনি শুভাৰম্ভ হবলৈ গৈ আছে। আৰু শুভাৰম্ভ অন্তৰ পৰা লগে আপোনালোকৰ এই যি প্ৰথম দ্বিতীয় তৃতীয় সকলোখিনি মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে প্ৰায় লাখ লাখ মহিলাৰ একাউণ্টত টকা। তো অপেক্ষাৰ অন্ত পৰিব বহুত এটা বেছি দিন নাই, মাজত মাত্ৰ 2টা দিন। এতিয়া দ্বিতীয়টো খবৰ ফালে আহিছো। তো এই যে মিত্ৰতা ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই মিত্ৰতাৰ ক্ষেত্ৰত কৈছে, কংগ্ৰেছৰ লগত মিত্ৰতা কৰাৰ ক্ষেত্ৰত। তো এইখিনি কৈ তেওঁলোকে কি কৈছে, অখিল গগৈ ডাঙৰীয়াই কৈছে যে ভাগৰি পৰিছো আৰু মিত্ৰতাৰ ক্ষেত্ৰত ভাগৰি পৰিছো, সেইবাবে নিজেই সাজু হ'ব লাগিব। আগন্তুক বিধানসভা যি নিৰ্বাচন আহিবলৈ গৈ আছে 26ত, আমি আগন্তুক সেই নিৰ্বাচনত আমি লক্ষ্য হিচাপে ৰাখি জয়ৰ লক্ষ্য হিচাপে ৰাখি আমি নিজে অকলে খেলিব লাগিব এইখিনি ক্ষেত্ৰত। কাৰণ কেলে মিত্ৰতাৰ ক্ষেত্ৰত ভাগি পৰিছো, কাৰণ কেলে বাৰে প্ৰতি মিত্ৰতাৰ ক্ষেত্ৰত সেইখিনি কথা উল্লেখ কৰিলে বেলেগ এটা দিশলৈ গতি কৰে কথাখিনি। বাৰু যি কি নহওক, সেইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মত পোষণ কৰিছে। তো নেক্সটটো খবৰলৈ আহিছো। বহুত এটা বেছি ভাল খবৰ, যিহেতু আপোনালোকৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা, যদি আপোনালোকে সেইখিনি আবেদন কৰিছিলে, জিঅ'টক কৰিছিলে, আপোনালোকৰ বাবে বহুত এটা বেছি ভাল খবৰ হয়। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তালিকা তেনেদৰে প্ৰকাশ পাইছে। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকৰ যদি নাম অহা নাই সেইখিনি যোগাযোগ কৰি চাব আপোনালোকে কেনেকুৱা ধৰণৰ কি। কথাটো হ'ল কি, প্ৰায় আগন্তুক সময়ত 3 লাখতকৈ অধিক পৰিয়ালে কি পাবলৈ গৈ আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা PMY ঘৰ আপোনালোকে পাবলৈ গৈ আছে। তো নেক্সটটো খবৰ ফালে আহিছো। নেক্সটটো খবৰ হৈছে আজি বহুত এটা বেছি আমাৰ বাবে গৌৰৱৰ দিন আৰু ভাল খবৰ বুলি ক'ব পাৰি। হয়, সেইখিনি ভাল খবৰ আমাৰ বাবে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নুমলীগড় আপোনালোকে গমে পালে কেনেকুৱা ধৰণৰ সেইখিনি উদ্বোধন কৰিছে। বায়' ইথাইন প্ৰকল্প উদ্বোধন কৰে। আৰু আপোনালোকে গম পাইছে মঙলদৈত কেনেকুৱা এটা প্ৰক্ৰিয়াত সেইখিনি উল্লেখ থাকি কোনসমূহ কাম কৰি গৈছে। তো বহুত এটা বেছি ভাল খবৰ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ বাবে বহুতখিনি কাম এতিয়া তেওঁলোকে সেইখিনি শুভাৰম্ভ কৰি গৈছে আৰু সেইখিনি উদ্বোধন কৰিলে। বাৰু যি কি নহওক, আগন্তুক সময়ত দেখা যাব ভাল পদক্ষেপসমূহ কেনেদৰে কোনসমূহ দিশত আগুৱাই নিব পাৰে। তো বাকী যি কি নহওক, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাইজৰ বাবে প্ৰায় 19,000 কোটি টকাৰ সেইখিনি ব্যয় সমৃদ্ধ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সেইখিনি আপোনালোকে উদ্বোধন কৰিলে, সেইখিনি আপোনালোকে গমে পালে। তো অসমৰ বাবে বহুত এটা আজি উল্লেখনীয় দিন। তো নেক্সটটো খবৰ ফালে আহিছো। নেক্সটটো আপোনালোকে গমে পাইছে আজি শ্ৰীকৃষ্ণ জন্মাষ্টমী, আৰু এতিয়া প্ৰতিটো নামঘৰতে সেইখিনি পালন কৰা হৈছে, উদযাপন কৰা হৈছে, আপোনালোকেতো গমে পাইছে। তো সেয়াই। আৰু নেক্সটটো খবৰ আহিছো, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সন্মুখত হিমালয় আহি থিয় দিলেও, হিমালয় পৰ্বত আহি থিয় দিলেও এই যে উন্নতি ধাৰা বা প্ৰগতি যিখিনি কাম কৰিছে কোনেও ৰুদ্ধ কৰিব নোৱাৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কৈছে। যিহেতু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন অনুষ্ঠানত তেনেদৰে অংশগ্ৰহণ কৰিছে, আৰু তেতিয়া তাতেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সেইখিনি উদাহৰণ দি কৈছে, হিমালয় পৰ্বতো যদি আহি মুখৰ আগত থিয় হয় তেনেহ'লে আমাৰ যি এইখিনি উন্নতিৰ দিশে কামবিলাক কৰি আছো তেতিয়া সেইখিনি ৰুদ্ধ কৰিব নোৱাৰে। এনেদৰে এইখিনি কথাটো কৈছে। সো এইখিনি আছিলে আজিৰ ভিডিওটো। আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিও প্ৰথমতে কোৱাৰ দৰে চেনেলটো যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ